নমস্কাৰ। আপোনালোকৰ শ্ৰীচৰণত প্ৰণিপাত জনাই আজিৰ ভিডিঅ' মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত নামঘোষাৰ। মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো, ৰসময় মাগুহু ভকতি। এই ভজন ভাগৰ শব্দৰ অৰ্থ বিশ্লেষণ কৰিবৰ বাবে আগবাঢ়িছোঁ। মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো, ৰসময় মাগুহু ভকতি। সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য, ভজো হেন যদুপতি। ভজো হেন যদুপতি। নিস্পৃহ অৰ্থ হ'ল আসক্তি শূন্য। ৰসময় অৰ্থ হ'ল ৰসযুক্ত বা ৰসেৰে ভৰা। সমস্ত অৰ্থ হ'ল সকলো। মস্তকমণি অৰ্থ হ'ল সৰ্বশ্ৰেষ্ঠ বা মস্তকৰ মণিস্বৰূপ। ভকতি অৰ্থ হ'ল ভক্তি কৰা। মুক্তি অৰ্থ হ'ল মুখ্য। ভকতি বা ভক্তি নবিধ। সেই নবিধ ভক্তি হ'ল 1 নম্বৰ শ্ৰৱণ, 2 নম্বৰ কীৰ্তন, 3 নম্বৰ অৰ্চন, 4 নম্বৰ বৰ্ধন, 5 নম্বৰ দাস্য, 6 নম্বৰ সখিত্ব, 7 নম্বৰত স্মৰণ, 8 নম্বৰত পদসেৱা, 9 নম্বৰত আত্মনিবেদন। ঠিক তেনেদৰে মুক্তিও 5 বিধ। সেই 5 বিধ মুক্তি হ'ল 1 নম্বৰ সালোক্য, 2 নম্বৰ সামীপ্য, 3 নম্বৰ সাযুজ্য, 4 নম্বৰ সাৰূপ্য, 5 নম্বৰ নিব্ৰাণ। মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো, ৰসময় মাগুহু ভকতি। সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য, ভজো হেন দেৱ যদুপতি। অৰ্থাৎ যি লোকৰ মুক্তিটো স্পৃহা নাই, তেওঁৰ দৰে ভকতৰ শ্ৰীচৰণত সেৱা কৰোঁ। ৰসেৰে ভৰা ভক্তি মাগিছোঁ, তেওঁ নিজৰ ভকতৰ বৈশ্য। তেওঁ সকলো ভকতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বা তেওঁ সকলোৱে মস্তকৰ মণিস্বৰূপ। এনেহেন দেৱ যদুপতি সদায় ভজনা কৰোঁ। যাৰ ৰাম কৃষ্ণ নাম ভৱ সিন্ধু তৰি, পাৱে পৰম পদ পাপী যত। সদানন্দ সনাতন হেময় কৃষ্ণক সদা, উপাসা কৰোঁ হৃদয়
আশা কৰোঁ হৃদয়ত। যাৰ নাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধু তৰি, পাৱে পৰম পদ পাপী যত। সদানন্দ সনাতন হেন কৃষ্ণক সদা উপাসা কৰোঁ হৃদয়ত। যাৰ নাম ৰাম কৃষ্ণ তেওঁ ভৱসাগৰৰ সমুদ্ৰত নৌকা সদৃশ। তেওঁক ভজনা কৰিলে মহাপাপীসকলে পৰম পদ লাভ কৰিব পাৰে। তেওঁ সদায় আনন্দ স্বৰূপ, তেওঁ সদায় আমাৰ হৃদয়তেই থাকে। তেওঁ চিৰন্তন নিত্য সদানন্দ সনাতন। তেওঁৰ কৃপাতেই স্বজন পালন সংহাৰণ হৈ থাকে। তেওঁ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী। সেইজনা প্ৰভু ভগৱন্ত কৃষ্ণক সদায় হৃদয়ত ভজনা কৰোঁ। নমস্কাৰ ভাগত কৈছে, মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম। বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ। তজু পাৱে কৰোঁ প্ৰণাম। তজু পাৱে কৰোঁ প্ৰণাম। মৎস্যকুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰা শ্ৰীৰাম। বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ। তজু পাৱে কৰোঁ প্ৰণাম। নমস্কাৰ ভাগত কৈছে, প্ৰভু ভগৱন্তই পৃথিৱীত পাপৰ বোজা বেছি হ'লেই যিকোনো ৰূপত অৱতাৰ গ্ৰহণ কৰি ধৰাধামত জন্মগ্ৰহণ কৰে। জন্মগ্ৰহণ কৰি পাপৰ বোজা হৰণ কৰি ভক্তক সুৰক্ষা প্ৰদান কৰে। তেওঁ 10 অৱতাৰ হ'ল: 1 নম্বৰ মৎস্য, 2 নম্বৰ কুৰ্ম, 3 নম্বৰ নৰসিংহ, 4 নম্বৰ বামন, 5 নম্বৰ পৰশুৰাম, 6 নম্বৰত হ'ল হলিৰাম, 7 নম্বৰত হ'ল বৰা, 8 নম্বৰত হ'ল শ্ৰীৰাম, 9 নম্বৰত হ'ল বুদ্ধ। প্ৰভু ভগৱন্ত নৱম অৱতাৰ ইতিমধ্যে হৈ গৈছে। 10ম অৱতাৰ হ'ব কল্কি অৱতাৰ। পদ এভাগত কৈছে, হে ৰাম কলি ৰশেষত হয়বা কল্কি অৱতাৰ। কাটি মাৰি মেছ ৰিবাবু মাৰো সবা কুবধিবা বোধ গণ আছে। কলিৰ শেষত সত্য প্ৰৱতাৰ আছে। কলি যুগৰ শেষত ধৰাধামত কল্কি ৰূপে 10ম অৱতাৰ ধাৰণ কৰি দুষ্টক দমন সন্তক পালন কৰিব। সেইজনা প্ৰভু ভগৱন্ত কৃষ্ণৰ শ্ৰীচৰণত শতকোটি প্ৰণাম কৰোঁ।
আজি ইমানতেই সামৰণি মাৰিছোঁ।